তিনটা পইণ্ট আছে এতিয়া আমাক দিয়া এ বি চি ভাৰ্টিচেছ অফ ট্ৰাইংগল এ বি চি তেতিয়া আমাক এৰিয়াটো সুধিছে ত্ৰিভুজৰ ঠিক আছে এনেকুৱা প্ৰশ্ন তোমালোকৰ এমচিকিউটো আহিব আমি এনে কি জানো ফৰ্মুলাটো জানো ঠিক আছে মই ফৰ্মুলাটো অলপ আগত তোমালোকক লিখাই দিছিলোঁ মই আকৌ এবাৰ লিখি দিওঁ লাগিলে ফৰ্মুলাটো এ বি চি তিনটা পইণ্ট আছে এটা হ'ল x1 y1 এটা হ'ল x2 y2 প্ৰথম মই ফৰ্মুলাটো লিখি আছোঁ তাৰপিছত মই তোমালোকক এটা শ্বৰ্টকাট শিকাই দিম কেনেকৈ এই শ্বৰ্টকাটত কৰিব পাৰে ফৰ্মুলাটো মুখস্থ ৰাখিবা কিন্তু শ্বৰ্টকাট এটাও আছে শ্বৰ্টকাটটো শিকাই দিম এতিয়া এৰিয়া কিমান হ'ব হাফ x1 into y2 minus y3 plus x2 into y3 minus y1 plus x3 into y1 minus y2 ঠিক আছে এইটো হ'ল এৰিয়া কিন্তু এই ফৰ্মুলাটো মনত ৰাখাৰ উপৰি তোমালোকে শ্বৰ্টকাট মেথড এটা এপ্লাই কৰিব পাৰা কেনেকৈ কৰিবা সব কি পইণ্ট দিয়া আছে চাই লোৱা এবাৰ a38 4 minus 2 আৰু 5 minus 1 কেনেকৈ লিখিবা 3 আৰু 8 আছে এনেকৈ লিখিবা চোৱা 3 8 লিখিলো তাৰপিছত কি আছে 4 আৰু -2 4 আৰু -2 এনেকৈ লিখিলো নেক্সট কি আছে 5 আৰু -1 5 -1 ঠিক আছে তাৰপিছত এই যেটো সেট আছে এই সেটটো আকৌ এবাৰ ইয়াত লিখি দিবা 3 8 হল আমি আকৌ এবাৰ লিখি দিলো তেতিয়া আমি এই চাৰিটা সেট পালো তাৰপিছত কি কৰিবা জানানে তুমি তাৰপিছত কৰিবা এটো আৰু এটো পূৰণ কৰিবা 3 আৰু -2 পূৰণ কৰিলে কিমান হ'ব -6 হ'ব আগত হাফ থাকিব হা হাফটো এনে জাস্ট লিখি থৈ দিও পিছত আমি হাফটো মাল্টিপ্লাই কৰিব লাগিব এতিয়া জাস্ট কি কৰিবা 3 আৰু 2 টো পূৰণ কৰিবা -6 হ'ল তাৰপিছত -8 আৰু 4 টো পূৰণ কৰিবা আন 4 গুণ কিমান 32 মাইনাস থাকিব হা মাজত কিন্তু 32 হ'ল ঠিক আছে এটো প্লাস এটো কাম খতম এটো সেটৰ নেক্সট আমি এটো সেটত কৰিম আকৌ এবাৰ 4 -2 আৰু 5 -1 আছে 4 আৰু -1 পূৰণ কৰা কিমান হ'ব 4 * -1 -4 তাৰপিছত মাইনাস থাকিব মাজত মাইনাস কি কৰিম এটো -2 আছে আৰু এটো 5 আছে মানে কিমান হ'ব -10 ঠিক আছে আকৌ প্লাস একেটাৰ মাজত প্লাস থাকিব টেক্সট 5 আৰু 8 আছে পূৰণ কৰিম আন 5 গুণ 40 মাইনাস এটো -1 আছে আৰু এটো 3 আছে -1 * 3 -3 হৈ গল এটা একটা প্লাস মানে হেৰি কৰা -6 -32 প্লাস মাইনাস -4 মাইনাস মাইনাস প্লাস 10 প্লাস 40 মাইনাস মাইনাস প্লাস 3 কিমান হ'ব এনেকৈ আহিলে কি কৰিবা ফাৰ্স্ট প্লাস কেটা একেলগে কৰিবা 10 40 3 53 মাইনাস কিমান আছে -6 -32 মানে -38 হ'ব আৰু -4 মানে -42 কিমান হ'ব তেতিয়া আমাৰ 9 ঠিক আছে তো তেতিয়া আমি আলটিমেটলি কিমান পাম 9 স্কয়াৰ ইউনিট 9 হ'ব आंसर সৰি 9 স্কয়াৰ ইউনিট পালো তাৰ পিছত আমি এটো ভুল কৰি নাহিবা কিন্তু হা এটা 9 পালো কিন্তু হাফ এটা আমি পূৰণ কৰিব লাগিব লাষ্টত সো आंसरটো হ'ব 9/2 স্কয়াৰ ইউনিট এৰিয়াটো হেতু হ'ব 9/2 ইয়াত অপচন এবিলাক ভুল আছে হা অপচন কেটা ভুল আছে 9/2 হ'ব आंसर তোমালোকে কৰি চাব পাৰা ফৰ্মুলা মতে কৰি চাব পাৰা যদি কাৰোবাৰ ডাউট লাগিছে যে অপচন মই যদি কৈছো অপচন কেটা ভুল আছে চাবা 9/2 ওলাব এটো হ'ল শৰ্টকাট মেথড তেনেকৈ কৰিব পাৰা আমি মন লাগিলে আৰু এটা তোমালোকক কৰি দেখাই দিও তোমালোকৰ তেতিয়া আৰু ভাল হ'ব এটোটো কোৱেশ্চনটো বেলেগ হয় কিন্তু মই জাস্ট তোমালোকক এটো সলভ কৰিব কাৰণে মই কৰি দেখাই আছো সো এবিসি ধৰা তিনটা ত্ৰিভুজ আমি কালি উলিয়াব লাগে কি আছে ফাৰ্স্ট আমি লিখিলাম মই আকৌ এবাৰ কৈ দিছো 06 প্ৰথম লিখিম আমি 06 এবাৰ স্পিডত কৰিম স্পিডত কেনেকৈ কৰে চাবা প্ৰথম লিখিম আমি কি 06 তাৰ পিছত কি লিখিম -53 তাৰ পিছত 31 এবাৰ স্পিডত কৰি দেখাম তাৰ পিছত 06 টো আকৌ এবাৰ ৰিপিট হ'ব 06 হৈ গল তাৰ পিছত আমি কি কৰিম এটো আৰু এটো পূৰণ কৰিম কিমান হ'ব 0 তাৰ পিছত এটো আৰু এটো পূৰণ কৰিম 6 - 5 মানে -30 প্লাস -5 আৰু 1 কিমান হ'ব -5 মাইনাস 3 3 গুণ 9 আকৌ প্লাস হ'ব তাৰ পিছত এটো কি হ'ব 3 6 গুণ 18 মাইনাস এটো 0 তো এটো হ'ব কিমান মাইনাস মাইনাস প্লাস হল 30 প্লাস 5 মাইনাস 9 এটো প্লাস 18 কিমান হ'ব প্লাস কেটা একেলগে কৰা 30 5 35 তাৰ পিছত 35 আৰু 18 কিমান হ'ব 353 minus 9
এইটো কিমান হ'ব 44 হ'ল তো আমি এইটো কি উলিয়াব লাগে এৰিয়া উলিয়াবলৈ কি হ'ব এৰিয়া উলিয়ালে আমি হাফ কৰিম 44 ডিভাইডেড বাই 2 মানে 22 স্কুৱেৰ ইউনিট ঠিক আছে এইটো শ্বৰ্টকাট মেথড এপ্লাই কৰিবা বহুত জল্দি এনসাৰ ওলাব চাবা